হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান দখলেৰে উজলিল বিশ্বনাথৰ ঝৰ্ণা শইকীয়া। বিশ্বনাথ সদৰৰ শিশু বিদ্যা নিকেতনত আজি উলহ মালহৰ পৰিৱেশ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান প্ৰাপ্তি ঝৰ্ণা শইকীয়াৰ। আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰা বিশ্বনাথৰ সন্তান ঝৰ্ণা শইকীয়া 600 নম্বৰৰ ভিতৰত 500 নম্বৰ লাভ কৰি বিশ্বনাথবাসীক গৌৰৱান্বিত কৰে। বিশ্বনাথ সদৰৰ গড়হাগিৰ নিবাসী সুৰেন্দ্ৰনাথ শইকীয়া আৰু জোনালী শইকীয়াৰ প্ৰথম সন্তান ঝৰ্ণা শইকীয়া এই কৃতিত্ব অতি আনন্দিত। বিদ্যালয়ৰ শিক্ষকসকলে সম্বৰ্ধনা জনাই এই সম্বৰ্ধনা অনুষ্ঠানত স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিজেপি জিলা সভাপতি দিগন্ত ঘাটোৱাৰ, বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক বিশিষ্ট ব্যক্তি আদি উপস্থিত থাকে। বিদ্যালয়ৰ প্ৰধান আচাৰ্য প্ৰফুল্ল ভৰালী ছাত্ৰীগৰাকীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল লৈ অতিকৈ আনন্দিত আৰু গৌৰৱান্বিত। ঝৰ্ণা শইকীয়াই দ্বিতীয় স্থান। এটা আনন্দৰ দিন যে বিশ্বনাথৰ বিশাল চাৰিআলি যিখন আমাৰ শংকৰদেৱ শিশু নিকেতন, এই স্কুলখনৰ পৰা অসমৰ ভিতৰত যিটো আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছেকেণ্ড পজিশ্যন পাইছে ঝৰ্ণা শইকীয়া। 500 নম্বৰ 90 নম্বৰ তেখেতে লাভ কৰে। গোটেই জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে। গতিকে আমি জনপ্ৰতিনিধি হিচাপে আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই তেওঁক কৈছোঁ যে ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰিব লাগে পৰৱৰ্তী পৰ্যায়ত হায়াৰ ছেকেণ্ডেৰী বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ৰিজাল্ট কৰি এই জিলাখনলৈ যে সুনাম কঢ়িয়াই আনে তাৰ বাবে তেখেতক আমি আশীৰ্বাদ কৰিছোঁ আমাৰ তৰফৰ পৰা। আৰু সঁচাকৈ আজি আমি খুব উৎফুল্লিত গোটেই বিশ্বনাথ জিলাখনৰ ৰিজাল্ট দেখুৱাইছে। আৰু লগতে আমি শোণিতপুৰ জিলাকো আমি সামৰিব লাগিব, যিহেতু আমি অবিভক্ত আগতে আমি শোণিতপুৰ জিলাতে আছিলোঁ। গতিকে দুয়োখন জিলাৰ আমাৰ যিহেতু জনসাধাৰণ সঁচাকৈ উৎফুল্লিত হৈ আছোঁ আৰু তেখেতৰ যিটো ৰিজাল্ট সেই ৰিজাল্ট লৈ আমি সঁচাকৈ গৌৰৱ। ছাৰ, ভৱিষ্যতে ডক্টৰ মেডিকেল কলেজখন 2025 শেষভাগত বা 26 চনৰ ভিতৰত মেডিকেল কলেজখন এখন পূৰ্ণাংগৰূপে আমি পাঠদান হ'ব। গতিকে তেওঁ ডক্টৰ হোৱাৰ যিটো সপোন দেখিছে, মই ভাবোঁ এইবিলাকটোতো কম্পিটিটিভ এক্সাম আছে। চিটটো যদি বিশ্বনাথ কলেজত যদি বা বিশ্বনাথ আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ কলেজত ভাল কথা। গতিকে মই ভাবোঁ যে এই মেডিকেল কলেজখনত হোৱাৰ কাৰণে আমাৰ এই উত্তৰ ভাৰতৰ যিখিনি মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব। আৰু মেডিকেল তেওঁ ডক্টৰ হোৱাৰ সপোন দেখিছে, আমি আশীৰ্বাদ কৰিছোঁ যে ভাল চিকিৎসক হওক আৰু মানৱ সেৱাত তেওঁ সেৱা কৰক। আমাৰ যিবোৰ দুখীয়া লোক আছে চিকিৎসকৰ যোগেদি তেওঁক আমি আশীৰ্বাদ কৰিছোঁ। প্ৰধান আচাৰ্য হিচাপে এইটো কথাটো আৰু কেনেকৈ ক'ম বুজাম। প্ৰধান আচাৰ্য হিচাপে সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আমি নিকেতনবিলাক সদায় এই হাইস্কুল শিক্ষান্ত পৰীক্ষাটোৰ ক্ষেত্ৰত সদায় আমি ৰেংকত থাকিবলৈ সক্ষম হওঁ। এইবাৰো আমি বিশ্বনাথ চাৰিআলি বহু বছৰ মূৰত অন্যবাৰ ধৰণে বেলেগ আছিল, এইবাৰ আমি বিশ্বনাথ চাৰিআলি দ্বিতীয় স্থানত আমাৰ ছাত্ৰী ঝৰ্ণাই উত্তীৰ্ণ হৈছে। গতিকে তাৰ বাবে আমি নিকেতন পৰিয়াল প্ৰধান আচাৰ্য হিচাপে মই নিকেতনৰ আচাৰ্য সকলোৰে মই যিখিনি তেওঁলোকৰ ডেডিকেটেডলি যিখিনি কাম কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেইখিনি মই শলাগ ল'ব লাগিব। ছাত্ৰীগৰাকী খুব সুন্দৰ ছাত্ৰী, অনাগত দিনত তাইও আৰু ডাঙৰ মানুহ হওক, ভাল হ'ব মই এইটো আশা ৰাখিব পাৰোঁ। এজন প্ৰধান আচাৰ্য হিচাপে তাই যিখিনি মই দেখিছোঁ, খুব পঢ়াৰ সময়ত তাই বেলেগ কথা চিনি নাপায়। পঢ়া বুলি ক'লে তাই পঢ়ায়। মই প্ৰায় 3 বা 4 বাৰ ঘৰত গৈ তাইক অবজাৰ্ভ কৰিছোঁ কেনেধৰণে তেওঁ পঢ়া শুনা কৰে, আৰু সেই বস্তুটো তেওঁ আছে। গতিকে পঢ়াই ৰুৱে পান এই তিনে নিশ্চিন্তে আন বুলি কয় নহয়, পঢ়াৰ সময়ত তাই আন একো চিনি নাপায়। মই এজন প্ৰধান আচাৰ্য হিচাপে ঘৰত গৈ প্ৰায় আধা ঘণ্টা তাইৰ দৰ্জাখন খুলিবলৈ বাট চাব লাগে। গতিকে তেনেধৰণে তাই পঢ়ে। গতিকে অনাগত দিনটোত এই আমাৰ বিশ্বনাথ চাৰিআলি তাই মানৱ সম্পদ হৈ সমাজৰ কাম কৰিব, লগতে তাই নিজৰ যিটো কেৰিয়াৰ ডক্টৰ হ'ম বুলি ভাবিছে এইখিনি তাই অক্ষুণ্ণ ৰাখিব পাৰিব বুলি মই দৃঢ় প্ৰতিজ্ঞ এজন প্ৰধান আচাৰ্য হিচাপে। আৰু এই কথাটো সমগ্ৰ ৰাইজক জনাইছোঁ। আৰু আশীৰ্বাদ দিয়ক ৰাইজে, আপোনালোকে এই কথাটো সকলোকে বাৰ্তা পঠাই দিছে বাবে আমি সকলো অসমবাসী ৰাইজৰ মই আন্তৰিকতা আশীৰ্বাদ বিচাৰিছোঁ। এইটো আমাৰ মৰমটো অকণমান কৰিছোঁ। আমাৰ নিকেতনৰ ফালৰ পৰা তেওঁ আৰ্থিক সাহাৰ্য বুলি ক'ব লাগিব। তেওঁ গোটেই ভৱিষ্যতৰ বাবেও মই থকালৈকে বা আমি পৰিচালনা সমিতিত থকালৈকে তেওঁ কিবা অসুবিধা হ'লে মই এইখিনি দায়িত্ব ল'ম। আৰু বৰ্তমানো তাই সবল অকণমান সকাহ পাবৰ বাবে ক'ত যাম তেনেধৰণৰ চিন্তাৰ বাবে
মই নিকেতনৰ ফালৰ পৰা বা পৰিচালনা সমিতি সকলোৱে আলোচনা কৰি পইচা 20,000 আগবঢ়াইছোঁ আৰু সহায় কৰিম অনাগত দিনত যদি তাই অসুবিধা হয়। গতিকেলৈ বিষ্ণায়ক মহোদয়েও হেৰি কৰিছে, গতিকেলৈ শিশু শিক্ষা সমিতি অসমেও এইডোখৰত কিবা সহায় আগবঢ়াব আমি জানো। গতিকেলৈ ছোৱালীজনী সুদূৰ ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে আমি আছোঁ, তাই পিছে পিছে সদায় লাগি থাকিম, কাৰণ তাই আমাৰ ছোৱালী, আমাৰ সম্পদ হৈ থাকিব, আশা ৰাখিছোঁ। ব্যক্তিয়ে মই জনাত আমাৰ যিখন এগ্ৰিকালচাৰ কলেজ তাতে এখন কেণ্টিন চলে, খুব দুখীয়া ঘৰৰ মানে খুব যেনেদৰে চলি থাকে। গতিকে দুখীয়া ঘৰৰ এগৰাকী ছোৱালী আজি ইমান এটা নাম কৰিছে, ইমান এটা গৌৰৱ আমাৰ অঞ্চলত আছে। গতিকে মাক দেউতাকৰ আশীৰ্বাদ আজি খুব কষ্ট কৰি তেওঁলোকে আজি তেওঁৰ ছোৱালীজনীক পঢ়াইছে। গতিকে এইটো ভগৱানৰো অৱদান আছে, মাক দেউতাকৰ আশীৰ্বাদ আছে। গতিকে আমি সঁচাকৈ লাগিছে অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি, ভবা নাছিলোঁ দ্বিতীয় স্থান পাম বুলি, তো বহুত ভাল লাগিছে দ্বিতীয় স্থান পাই। হয়, তুমি কেইঘণ্টা পঢ়িছিলা? কেইঘণ্টা বুলি নহয়, মই পঢ়ি যাওঁ, যেতিয়া মই সময় পাওঁ মই পঢ়ি যাওঁ। বিষয় কেইটা আছিলে? বিষয় 6টা আছিলে। সকলোকে দিব বিচাৰিম, কেৱল এজন ব্যক্তি নহয়, মোৰ মা দেউতা, মোৰ পৰিয়াল, নিকেতনৰ শিক্ষাগুৰুসকল, ছাত্ৰ ছাত্ৰীসকল, মোৰ ভণ্টি ভাইটি সকলোৱে, বিশ্বনাথবাসী, মোৰ গাঁওবাসী সকলোৱে মোক উৎসাহ যোগাইছিল, অনুপ্ৰেৰণা যোগাইছিল। সেইকাৰণে সকলোকে মই এই সাফল্যৰ পিছতে মই ডক্তৰ হ'ব বিচাৰোঁ। হয়, কোনখন বিদ্যালয়ত পঢ়িম বুলি ভাবিছা? সেইটো মানে বিশ্বনাথ চাৰিআলিতে পঢ়িম, কিন্তু কোনখন বিদ্যালয়ত পঢ়িম এতিয়ালৈকে মানে ডিচাইড হোৱা নাই। সকলোৱে ভালকৈ পঢ়া শুনা কৰি যাওক, মা দেউতাকৰ নাম উজ্বলাওক, স্কুলখনৰ নাম উজ্বলাওক, আৰু নিজে থকা ঠাইখনৰ নাম উজ্বলাওক, আৰু সকলোৰে কাৰণে যাতে কিবা এটা ভাল কাম কৰিব পাৰে, ভাল নাগৰিক হ'ব পাৰে। ছিক্ৰেট বুলি নাই, মই ভালকৈ পঢ়িছিলোঁ, কষ্ট কৰিছিলোঁ, সেইকাৰণে আজি ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।